Welcome to Ranjita's videos. মোৰ মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ কিতাপৰ আপোন পাঠ অসমীয়া কিতাপৰ পাঠ 17 সংঘমিত্ৰাৰ অসুখ পাঠৰ আজি আমি ক্ৰিয়াকলাপ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব। নতুন নতুন ভিডিঅ' নটিফিকেশন পাই থাকিব। সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ-ছাত্ৰী। আজি আমি ক্ৰিয়াকলাপত থকা প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। অৰ্থৰ সৈতে চিনাকি হওঁ আহা শব্দৰ অৰ্থ দিয়া হৈছে তোমালোকে নিজৰ কিতাপৰ পৰাই মুখস্থ কৰিবা। এতিয়া আমি পিছপিনে দিয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। 2 নঙত দিয়া হৈছে বাওঁফালৰ সৈতে সোঁফাল মিলাই লিখা। আমাক ইয়াত মিলাই লিখিবলৈ দিয়া হৈছে। মই ইয়াত মিলাইয়ে থৈছো, মই তোমালোকক মাতি শুনাম, ধুনীয়াকৈ শুনিবা, ঠিক আছে? মই, আমি, তুমি, তোমালোক, সি, সিহঁত, আপুনি, আপোনালোক, তই, তহঁত, ঠিক আছে? তোমালোকে ধুনীয়াকৈ মিলাই ল'বা। 3 নঙত দিয়া হৈছে তলত দিয়া বাকচটোৰ পৰা বাক্য সাজা। আমাক ইয়াত টেবল এটা দিয়া হৈছে, বাকচ দিয়া হৈছে আৰু আমাক ইয়াত শব্দও দিয়া হৈছে। আমি এতিয়া বাক্য সাজিম। মই ভাত খালো, সীমান্তই ভাত খালে, তুমি ভাত খালা, আপুনি ভাত খালে, তই ভাত খালি, ঠিক আছে? মই মাতি শুনালো, তোমালোকে মিলাবা। ইয়াত মিলাইয়ে থৈছো, তোমালোকে ধুনীয়াকৈ চাবা, ঠিক আছে? এতিয়া 4 নং চোৱা। একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা। সমাৰ্থক শব্দ দিয়া হৈছে, ঠিক আছে? সদায়, নিতৌ, স্কুল, পঢ়াশালী, দেহ, শৰীৰ, খৰচ, ব্যয়, শেষ, অন্ত, ডাক্তৰ, চিকিৎসক, ৰোগ, অসুখ। তোমালোকেও মিলাই থৈ দিবা। এতিয়া আমি 5 নং আলোচনা কৰিম। 5 নঙত দিয়া হৈছে খালী ঠাই পূৰ কৰা। খৰচ, জমা, বিপৰীত শব্দ দিয়া হৈছে লিখিবলৈ। বেয়া হলে ভাল লিখিবা। দুৰ্বল হলে সবলো লিখিব পাৰা, বলিও লিখিব পাৰা। ৰাতি হলে দিন, সুন্দৰ হলে কুৎসিত অথবা অনিশ্চিত, ঠিক আছে? এতিয়া আমি বাক্য ৰচনা কৰিম। 6 নঙত দিয়া হৈছে বাক্য ৰচনা আমি কেনেকৈ কৰিম মই তোমালোকৰ কাৰণে কৰিয়ে থৈছো, এবাৰ চাই ল'ম। 6 নঙত চোৱা। বৰফ, বৰফ হৈছে পানীৰ কঠিন ৰূপ। গাঁও, আমাৰ গাঁৱত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে। দোকান, সংঘমিত্ৰাহঁতে স্কুলৰ পৰা উভতি আহোঁতে পান্না লালৰ দোকানত সোমাইছিল। খাদ্য, জীৱৰ প্ৰধান উৎস হ'ল খাদ্য। চহৰ, ৰীতাই চাকৰিটো পাই চহৰতে থাকিবলৈ লৈছিল। এতিয়া আমি আলোচনা কৰিম। চোৱা, প্ৰথমে কোৱা তাৰ পাছত লিখা। ক, সংঘমিত্ৰাহঁতে স্কুলৰ পৰা উভতি আহোঁতে কাৰ দোকানত সোমাইছিল? উত্তৰত লিখিবা সংঘমিত্ৰাহঁতে স্কুলৰ পৰা উভতি আহোঁতে পান্নালালৰ দোকানত সোমাইছিল। খ প্ৰশ্ন চোৱা। সংঘমিত্ৰাৰ ভায়েকৰ নাম কি আছিল? উত্তৰত লিখিবা সংঘমিত্ৰাৰ ভায়েকৰ নাম ৰাহুল আছিল। গ প্ৰশ্ন চোৱা। সংঘমিত্ৰাৰ কি ৰোগ হৈছিল? উত্তৰত লিখিবা সংঘমিত্ৰাৰ জণ্ডিছ ৰোগ হৈছিল। 8 নঙত চোৱা। কোনে কৈছিল, কাক কৈছিল? ক, তোমাৰ গাটো কেনেকুৱা লাগি আছে মাজনী? কোনে কৈছিল? আমি উত্তৰত লিখিম উক্ত কথাষাৰ ডাক্তৰ বৰ্মনে সংঘমিত্ৰাক কৈছিল, ঠিক আছে? খ প্ৰশ্ন চোৱা। মই আৰু পান্নালালৰ দোকানৰ বস্তু কেতিয়াও নাখাওঁ। উত্তৰত লিখিবা উক্ত কথাষাৰ সংঘমিত্ৰাই মাকক কৈছিল। 9 নং প্ৰশ্নৰ উত্তৰ মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে নিজে কৰিবা। এতিয়া আমি 2 নংটো আকৌ এবাৰ চাই ল'ম, ঠিক আছে? 2 নঙত চোৱা। মই, আমি, তুমি, তোমালোক, সি, সিহঁত, আপুনি, আপোনালোক, তই, তহঁত। 3 নঙত চোৱা। মই ভাত খালো, সীমান্তই ভাত খালে, তুমি ভাত খালা, আপুনি ভাত খালে, তই ভাত খালি, ঠিক আছে? 4 নঙত চোৱা। সদায়, নিতৌ, স্কুল, পঢ়াশালী, দেহ, শৰীৰ, খৰচ, ব্যয়, ডাক্তৰ, চিকিৎসক, ৰোগ, অসুখ। 5 নং আছে। 6 নঙতটো মই তোমালোকক লিখি দেখাই দিছিলো। আশা ৰাখিছো মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা। তোমালোকৰ আপোন পাঠ অসমীয়া কিতাপৰ বহুতো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত দিয়া হৈছে, চোৱা নাই যদি চাই ল'বা। চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, প্ৰথমতে নটিফিকেশন পাবা যেতিয়া মই ভিডিঅ' দিওঁ। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।